নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ এগৰাকী নাৰীৰ বিষয়ে। তেওঁৰ নাম হ'ল ফুলেশ্বৰী। এগৰাকী নাৰীৰ সৈতে ক্ষমতা, যৌনতা, ধৰ্ম, ব্যৱসায়, সৃষ্টি, কৃষ্টি, উত্থান পতন, ধ্বংস কেনেকৈ মানে তালমিল হৈ আছে। তো এই কথাখিনি আপুনি বুজি পাব। ফুলেশ্বৰী কোন আছিলে? তেওঁ আছিলে চুক্লুংফাৰ ঘৈণীয়েক। আৰু চুক্লুংফা হ'ল আপোনাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ মানে পুতেকৰ পুতেক তেনেকুৱা মানে যেনেকৈ আপোনাৰ চুডাংফা, চুডুংফা, চুহুংফা, চিলুংফা এনেকুৱা যিমান মানে তেওঁলোকৰ লিগেচি আছে তাৰে এজনৰ নাম হ'ল চুক্লুংফা। আৰু সেই চুক্লুংফাৰে ঘৈণীয়েকৰ নাম ফুলেশ্বৰী। এই যিখন চুকাফাই যিখন মানে ৰাজ্য বনাইছিলে চৰাইদেউত, আহোম ৰাজত্বৰ আৰম্ভণি কৰিছিলে, সেই ৰাজত্ব মানে ফুলেশ্বৰীয়ে কেনেকৈ পতন কৰিলে এই কথাখিনি আজি ক'ব ওলাইছোঁ। আপোনাৰ স্বৰ্গদেউৰ পৰা গড়গাঁও, যোৰহাট, শিৱসাগৰ, ৰংপুৰ এনেকৈ তেওঁলোকৰ সীমাটো বাঢ়ি আহি আপোনাৰ কামৰূপৰ একদম নলবাৰী, বৰপেটা এইবিলাক চবলৈকে গুচি গৈছিলে। তো সেইখিনি সময়ত মানে তেওঁ চুক্লুংফাৰ ঘৈণীয়েক ফুলেশ্বৰী, এই ফুলেশ্বৰী মানে ৰজা হৈ গ'ল। কেনেকৈ ৰজা হ'ল মই কৈ আছোঁ। তাৰমানে চুক্লুংফাক কোনোবাই মানে ক'লে, কোনোবা এজন জ্যোতিষীয়ে ক'লে যে আপুনি যদি ৰজা হৈ থাকে তেতিয়াহ'লে আপোনাক কোনোবাই আহি মাৰি দিব। আৰু এই কথাখিনি গোটেইখিনি মানে গেম প্লেন হয়। গেম প্লেন কেনেকৈ? আপোনাৰ সেই সময়ত আহোম ৰাজত্বৰ সমপৰ্যায়ৰ ৰজা নাছিলে, মানে কম্পিটিটৰ নায়েই কোনো। তেনেহ'লে কোনে মাৰিব? তেনেহ'লে সেই কথাটো ৰজাক কিয় ক'লে? তাৰমানে সেইটো পৰিকল্পিত আছিলে। ফুলেশ্বৰীয়ে সেইটো কোনোবাক ক'বলৈ লগাই দিছে, তেওঁ কৈছে। আৰু তেওঁৰ বেকত কোনোবা আছিলে, তাৰমানে এইটো অবৈধ সম্পৰ্ক আছিলে কাৰোবাৰ সৈতে। আৰু তাৰে ফলত কি হ'ল, জ্যোতিষীয়ে কোৱাৰ পিছত চুক্লুংফাই মানে নিজে সিংহাসনৰ পৰা ৰাজ সিংহাসনৰ পৰা নামি কিনে ঘৈণীয়েকক বহাই দিলে। ঘৈণীয়েকক বহাই দিয়াৰ পিছত ঘৈণীয়েকে অগাধ মানে ক্ষমতা পাই গ'ল। ক্ষমতা পাই যাওঁতে তেতিয়া তেওঁ মানে ধৰ্ম সলনি কৰি দিলে। চাওক দেই, ক্ষমতাৰ কাৰণে ধৰ্ম কেনেকৈ মানুহ সলনি কৰে। তেওঁলোকৰ ধৰ্ম আছিলে বেলেগ। তেওঁলোকৰ মানে সেই ইউনানৰ যিটো অৰিজিনেল ধৰ্ম থাইলেণ্ডৰ, সেইটো মানে ত্যাগ দি দিলে, বাদ দি কিনে ফুলেশ্বৰী হৈ গ'ল মানে একদম বলি বিধান প্ৰথাত বিশ্বাসী, একদম মানে শাক্ত মানে একদম ঘূৰ মানে একদম শাক্ত ধৰ্মী কিবা মানুহ হৈ গ'ল। তো তেতিয়া মানে কি হ'ল, এই যিটো আপোনাৰ লবি আছিলে যাৰ লগত তেওঁৰ অবৈধ সম্পৰ্ক হৈছিলে, সেই লবিটো এটা মানে চাওক, ৰাজসভাত মানে বহুত মানুহ থাকে। ৰাজসভাত আপোনাৰ টপ লেভেলৰ IAS অফিচাৰ থাকে, ডাঙৰ অফিচাৰবিলাক থাকে। সেইবিলাকৰে কোনোবাই মানে কি কৰিলে, ফুলেশ্বৰীক ক'লে যে যিখিনি বৈষ্ণৱ ধৰ্মৰ মানুহ আছে, পূজা পাতাল নকৰে, সেই মানুহখিনিয়ে পূজা পাতাল নকৰে, সেই মানুহখিনিক পূজা পাতাল কৰাব লাগে। মানে বলি বিধান নামানে, কিন্তু মানে তেওঁলোকক পূজাত মাতি আনি বলিৰ ফোট লগাই দিব লাগে। তো তেতিয়া ফুলেশ্বৰীয়ে নিৰ্দেশ দি দিলে। তো সেই মানুহখিনিক তেওঁলোকে ৰাণীৰ নিৰ্দেশ পাই কিনে ধৰি আনি দুৰ্গা পূজাৰ প্ৰসাদ খুৱাই দিলে আৰু মানে বলিৰ তেজ লগাই দিলে। এনেকৈ মানে কি হ'ল, এনেকৈ আপোনাৰ সংঘাত কৰি দিলে। আৰু সেই সংঘাতৰ ফলতে আহোম ৰাজত্ব পতন হৈ গ'ল। তো এইটোত চাওক, ধৰ্ম, ব্যৱসায় আৰু এইবোৰ কেনেকৈ কানেক্ট হৈ আছে। মই ইয়াত ভিডিঅ' বনাই আছোঁ, এজন পুলিচে মানে আহি মোক ছিগনেল দি আছে, অলপ আগত যাওক। মানে তেওঁলোকে ভাবিছে কিবা বেলেগ কথা বুলি, বুজি পোৱা নাই এইবোৰ।
উপায় নাই, এইবিলাক মানে হেৰি হয়, বেতনভোগী কৰ্মচাৰী, একো নাজানে, দৰমহা পাইছে, খাইছে, হাগিছে, বেলেগটো একো নাজানে। তো এই ফুলেশ্বৰীয়ে মানে আহোম শাসনৰ পতন কৰাই দিলে। কাৰণ ইমান ডাঙৰ এখন আহোম ৰাজত্ব আছিলে, কি প্ৰয়োজন আছিলে তোৰ সেই যিবিলাক বৈষ্ণৱ ধৰ্মৰ মানুহ আছে তেওঁলোকক আনি কিনে বলিৰ ফোট লগাব, তেওঁলোকক আনি কিনে বলিৰ মাংস খুৱাই দিব, প্ৰসাদ খুৱাই দিব, এইটোতো কোনো প্ৰয়োজনেই নাছিলে। তো সেইকাৰণে মই বুজি পালোঁ যে নাৰীয়ে মানে ধ্বংস কৰে। তো এই কাহিনীটোৰ পৰা ওলাই পৰিলে। সেইকাৰণে কিছুমানে কয় যে নাৰীয়ে সৃষ্টি কৰে, নাৰীয়ে ধ্বংস কৰে। নাৰীয়ে সৃষ্টি কৰে, সৃষ্টি কেনেকৈ কৰে? সৃষ্টি কৰে আপোনাৰ নতুন পোৱালি জন্ম দিয়ে, এইটো সৃষ্টি। ধ্বংস কেনেকৈ কৰে? এইটো ফুলেশ্বৰী। আৰু এনেকুৱা বহুত নাম আছে যিবিলাকে মানে আপোনাৰ ধ্বংস কৰি দিছে, এখন বহুত ডাঙৰ সাম্ৰাজ্য ধ্বংস কৰি দিছে। তো এইবোৰ কথা মই কৈ থাকিম পিছলৈ। আৰু এই যিটো ফুলেশ্বৰীৰ কাহিনী, এই বৈষ্ণৱ ধৰ্মৰ মানুহখিনিক মানে এনেকুৱা অত্যাচাৰ কৰাটো, সেইটো মানে তেওঁলোকৰ আহোম শাসনৰ পতনৰ মানে মূল কাৰণ। ইয়াৰ পিছৰ যিখিনি কথা আহিব তেতিয়া আপুনি বুজি পাব যে কেনেকৈ মানে আহোম শাসনটো পতন হৈ গ'ল, উত্থানো হ'ল, পতনো হ'ল। তো মোৰ স্বাধীনতাৰ লগত এইবোৰ কথা লিংক আছে, তাৰবোৰ জড়িত হৈ আছে। তো সেই তাৰবোৰ আপোনাৰ লাহে লাহে আপুনি বুজি পাই থাকিব। ঠিক আছে, ধন্যবাদ। এজন পুলিচে মোক অলপ দিগদাৰ কৰি দিলে, দিগদাৰ কৰাৰ কাৰণে অলপ মই ডিষ্টাৰ্বেঞ্চ পাই গ'লোঁ। কাৰণ তেওঁ দূৰৰ পৰা মোক ছিগনেল দিছে যে অলপ ইফালে একো নাই।